हेलो एवरीवन जब एजुकेशन चैनल आपको स्वागतम जनाइছো ইতিমধ্যে বহুত ভাল খবৰ 2615টাকৈ চাকৰি মুকলি হৈছে আৰু ইয়াতে আপোনালোকে এক্সাম খুব সোনকালে দিব পাৰিব কাৰণ নোটিফিকেশনত সকলো উল্লেখ আছে যে নৱেম্বৰত এক্সাম হ'ব আৰু এটো ফিক্স ডেট হয় আৰু লগতে আপোনালোকৰ এপ্লাই ডেট 24 আগষ্ট মনত ৰাখিব কাৰণ বহুতে ভিডিওটো চাই কিন্তু এপ্লাই ডেটটো কথা ভিডিওটো চোৱাৰ পাছতো হতে কিন্তু 24 আগষ্টৰ পৰা এপ্লাই হ'ব ইয়াৰ পৰিপ্ৰেক্ষিতত আপোনালোকে কি পোষ্টত এপ্লাই কৰিব পাৰিব কাৰণ ইয়াত মেট্ৰিকুলেশ্যন হলেও আপুনি গ্ৰেজুৱেশ্যন ক্যান্ডিডেট এজনে মেট্ৰিকৰ পোষ্টত এপ্লাই কৰিব পাৰিব এটো বহুত বেছি ভাল হয় লগতে আপুনি হায়াৰ সেকেন্ডাৰী লেভেল লগতে গ্ৰেজুৱেট লেভেল সকলো পোষ্টতে এপ্লাই কৰিব পাৰিব 24 আগষ্টলৈকে আপুনি এপ্লাই ডেটটো ষ্টাৰ্ট হ'ব গতিকে আমি সকলোখিনি নোটিফিকেশনখন ডিটেইল আলোচনা কৰিম আৰু কি মেনশন আছে সকলোখিনি চাব পাৰিব গতিকে ফায়াৰমেনৰ পোষ্ট আছে ইয়াতে আৰু লগতে জুনিয়ৰ অফিস এসিস্টেন্ট এটো বহুত বেছি ভাল পোষ্ট হয় আৰু মাল্টিটাস্কিং স্টাফ মানে যিখিনি গ্ৰেড 4 পোষ্ট বুলি ক'ব পাৰো আৰু মেটেৰিয়েল এসিস্টেন্ট যত হায়াৰ সেকেন্ডাৰী লেভেল গ্ৰেজুৱেট লেভেল সকলোৱে এপ্লাই কৰিব পাৰিব মানে ইয়াৰ যিমান কিটা পোষ্ট আছে আপুনি গ্ৰেজুৱেট হলো এপ্লাই কৰিব পাৰিব লগতে যিকিটা মেট্ৰিকৰ কাৰণে আছে সেইখিনি মেট্ৰিকও এপ্লাই কৰিব পাৰিব প্লাস গ্ৰেজুৱেটো এপ্লাই কৰিব পাৰিব গতিকে সকলো নোটিফিকেশন আমি চাও বলক তেনেহলে আৰু ভিডিওটো যদি চাইছে নিশ্চয়ভাৱে লাইক কৰক যদি প্ৰথমবাৰ আহিছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক সকলোখিনি ডিটেইলছ চাম কাৰণ এডিআৰ আগতে ইয়াতে এপইন্টমেন্ট আপোনালোকে ল'ব পাৰিব আৰু নোটিফিকেশনখন আহিছে আৰ্মি অৰ্ডেন্স কৰ্পছ ইয়াতে আপোনালোকে কোন ধৰণৰ ফিজিক্যাল দিব নালাগে কাৰণ ইয়াতে অনলি এক্সাম বেসড হয় আৰু এই পৰীক্ষাটো বিশেষকৈ বহুত দিনৰ পৰা অহাৰ চান্স আছিল আৰু নোটিফিকেশনখন লগতে ফাইনালি আহি পৰিছে আৰু যত আৰ্মি অৰ্ডেন্স ক্ৰপছৰ ফালৰ পৰা বহুত বেছি ভাল খবৰ হয় সেন্ট্ৰেল ৰিক্ৰুটমেন্ট সেল হয় জানে সেন্ট্ৰেলত সদায় এক্সাম বিলাক ফাস্ট হয় আৰু এটো আপোনালোকৰ এমপ্লয়মেন্ট নিউজ হয় আগষ্ট 2026 থাৰ্ড উইকৰ গতিকে নোটিফিকেশনখন আজি ৰিলিজ হৈছে আৰু এপ্লিকেশন ইনভাইট কৰিছে এলিজিবল ক্যান্ডিডেট সকলক ভাৰতৰ যিকোনো ষ্টেটৰ ক্যান্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব গ্ৰুপ সি পোষ্ট আছে যেহেতু আৰু নোটিফিকেশনখন সবিশেষ দেখুৱাম কাৰণ নোটিফিকেশনখন অলপ আপোনালোকে ভিজিবলটো কাৰণে অকন অসুবিধা হ'ব পাৰে কিন্তু মই সকলোখিনি ইয়াতে আপোনালোকক জনাই যাম ফাৰ্স্ট হৈছে ট্ৰেডছমেন মেট যেটো আপোনালোকৰ উল্লেখ কৰিছে যে ইয়াতে 728 টা পোষ্ট আছে এটো 728 হয় ইডব্লিউএছ কাৰণে 183 টা আছে ওবিসি কাৰণে 483 এসসি কাৰণে 270 আৰু এসটি কাৰণে 135 টোটাল 1799 লেভেল 1 পোষ্ট হয় 18000 পৰা 56900 টকা দৰমহা হয় আৰু ইয়াতে এটা ভাল কথা হয় যে যিসকলে এডিআৰ কাৰণে প্ৰিপাৰেচন কৰি আছে সিলেবাস একে হয় বাকি আপোনালোকে ষ্টেটিক পোৰশনটো লগতে জিকেখিনি আপোনালোকে চাব লাগিব আমাৰ অসমৰ জিকে চালে নহব ষ্টেটিক টপিক প্লাস আপোনালোকে লুসেন কিতাপ এই বস্তু দুটা ফলো কৰিলে বেস্ট হ'ব যদি আপুনি ইন্টাৰেষ্ট হয় আমালৈ মেসেজ কৰিব মই সকলোখিনি ডিটেইলছ আপোনালোকক দিবলৈ চেষ্টা কৰিম পঢ়া মেটেৰিয়েলছ লগতে ফায়াৰমেনৰ কাৰণে ইয়াতে আছে 210 টা পোষ্ট আৰু 52 ইডব্লিউএছ এনে ধৰণে 520 টাকৈ পোষ্ট আছে জুনিয়ৰ অফিস এসিস্টেন্ট এতিয়া বহুত বেছি ক্যান্ডিডেটে এই পোষ্টত এপ্লাই কৰিব যেটো আছে ইয়াতে জুনিয়ৰ অফিস এসিস্টেন্ট পোষ্টত আপোনালোকৰ 42 টা আছে কাৰণ এটো এটা যেটো এডুকেশন কোৱালিফিকেশন দৰকাৰ হয় হাই সেকেন্ডাৰী পাস দৰকাৰ হয় গতিকে ইয়াতে এপ্লাই কৰিব কাৰণে টাইপিং টেষ্ট থাকিব লাগিব আপোনালোকৰ টাইপিং টেষ্টত ভাল হ'ব লাগিব কিমান 35 WPM হ'ব লাগিব আৰু লগতে ইয়াতে আৰু কিছুমান কথা উল্লেখ আছে যে মাল্টিটাস্কিং স্টাফ এমটিএস ইয়াতে 58 টা পোষ্ট আছে টোটাল 142 টা প্ৰত্যেকটো যদি কাষ্ট ওয়াইজত ভাগ কৰে আৰু লগতে মেটেৰিয়েল এসিস্টেন্ট ইয়াতে 50 টাকৈ পোষ্ট আছে টোটাল আপোনালোকৰ 2615 টাকৈ পোষ্ট মুকলি হৈছে লেভেল 1 লেভেল 2 আৰু লেভেল 5 ৰ জব হয় ইয়াতে আপোনালোকৰ ভ্যাকেন্সি ইন্ডিকেট কৰিছে আৰু টেন্টাটিভ ভ্যাকেন্ট হয় গতিকে পোষ্ট ইয়াতকৈ বাঢ়িব আৰু ট্ৰেডমেনৰ কাৰণে আপোনালোকৰ মেট্ৰিক পাস লাগিব এটো মই অলপ দেখাই দিম আপোনালোকক ট্ৰেডমেনৰ কাৰণে আপোনালোকৰ মেট্ৰিক পাস লাগিব ফায়াৰমেনৰ কাৰণে মেট্ৰিক পাস লাগিব আৰু লগতে জুনিয়ৰ অফিস এসিস্টেন্ট যেটো জেওএ এটো পোষ্টৰ কাৰণে আপোনালোকৰ 12 পাস দৰকাৰ হ'ব আৰু ইয়াতে টাইপিং টেষ্ট হ'ব ইংলিশও পাৰিব টাইপিং কৰিবলৈ যদি ইংলিশটো আপুনি সহজ পায় টাইপিং কৰিবলৈ ইংলিশ ল'ব পাৰে যদি হিন্দী টাইপিংত আপুনি পাৰে হিন্দী টাইপিং ল'ব পাৰে আৰু আমাৰ অসমৰ ক্যান্ডিডেটে ইংলিশ টাইপিংয়ে সিলেক্ট কৰিব আৰু লগতে মাল্টিটাস্কিং স্টাফ ইয়াটো মেট্ৰিক পাস হলে হ'ব লগতে মেটেৰিয়েল এসিস্টেন্ট এই পোষ্টৰ কাৰণে বহুত বেছি ক্যান্ডিডেটে এপ্লাই কৰিব ইয়াত আপোনালোকৰ ব্যাচেলৰ ডিগ্ৰী লাগে যেহেতু আৰু ইয়াতে যিকোনো ষ্ট্ৰীমৰ হলে হ'ব আৰু চাওক সিলেবাসটো মোস্ট ইম্পৰ্টেন্ট এতিয়া এডিআৰ কাৰণে সকলোৱে প্ৰিপেয়াৰ হৈ আছে আৰু লগতে আমাৰ মক টেষ্ট যদি ল'ব বিচাৰে ল'ব পাৰে 100টা মক টেষ্ট 249 रुपीसত বৰ্তমান অফাৰ চলি আছে আৰু কেইদিনমান পাছত ইয়াৰ দাম 399 হ'ব গতিকে আপুনি যদি এই পোষ্টৰ কাৰণে এপ্লাই কৰে আমাৰ মক টেষ্টখিনি আপোনালোকক ৰিডিং কম্প্ৰিহেনশন আৰু লগতে আপোনাৰ ম্যাথছ ৰিজনিং সকলোবিলাক ক্লিয়াৰ কৰিব বাট আপোনালোকে জিকেটো কাৰণে ষ্টেটিক টপিক চাব লাগিব লগতে লুসেন কিতাপ ফলো কৰিব লাগিব লগতে আমাৰ লুসেন্টৰ ষ্টেটিক টপিক বিলাকো আপুনি মক টেষ্টত পাব বাট আপুনি এটো এক্সট্ৰাকে চোৱাটো আপোনাৰ কাৰণে বহুত বেছি প্ৰয়োজনীয় হ'ব ইয়াতে ৰিটেন এক্সাম হ'ব আপোনালোকৰ ফিজিক্যাল ইফিচিয়েন্সি টেষ্ট কোন কিটাত ফিজিক্যাল ইফিচিয়েন্সি টেষ্ট দৰকাৰ হয় হেতু মই দেখুৱাই দিও
ট্ৰেডমেনত দৰকাৰ হয় ফিজিকেল ইফিচিয়েঞ্চি আৰু ফায়াৰমেনত। বাকী জুনিয়ৰ অফিচ এছিষ্টেণ্ট, মাল্টিটাস্কিং ষ্টাফ এণ্ড মেটেৰিয়েল এছিষ্টেণ্ট ইয়াত কোনো ধৰণৰ ফিজিকেল নাথাকে। চ' অকল যিসকলে পঢ়াৰ লগত জড়িত হয় তেওঁলোকে এইকেইটা পোষ্টত এপ্লাই কৰিব পাৰিব, যিটো হায়াৰ ছেকেণ্ডাৰী লেভেল আৰু লগতে গ্ৰেজুৱেট লেভেল এইকেইটা পোষ্টত। লগতে ইয়াতে টাইপিং টেষ্ট হ'ব, বহুত ফাষ্ট ৰিক্ৰুইটমেণ্ট। চ' ফাৰ্ষ্ট আপোনালোকে চিলেকশ্যন লৈ ল'ব পাৰিব। ডকুমেণ্ট ভেৰিফিকেশ্যন, মেডিকেল এক্সামিনেশ্যন এনেধৰণে হ'ব। ইয়াতে জেনেৰেল ইণ্টেলিজেঞ্চ ৰিজনিং 25 নাম্বাৰ অফ কুৱেশ্যন আৰু 25 মাৰ্কছ, জেনেৰেল এৱাৰনেছ 25 মাৰ্কছ, নিউমাৰিকেল এপ্টিটিউড 25, এনেধৰণে 4টা ছাবজেক্টত 25কৈ আছে। টোটেল 100 মাৰ্কছ কুৱেশ্যন, লগতে 100 মাৰ্কছ থাকিব, লগতে কুৱেশ্যনো 100 থাকিব। 2 ঘণ্টাৰ এক্সাম হ'ব। এতিয়া এক্সামটো ক'ত হ'ব? ডিব্ৰুগড়ত হ'ব আৰু গুৱাহাটীত হ'ব আৰু লগতে তেজপুৰত হ'ব। এনেধৰণে আপোনালোকে যিমানখিনি ধৰি লোৱা CBT এক্সাম পাতে আমাৰ অসমৰ চেণ্টাৰবিলাকত, তাতে এক্সামবিলাক হ'ব। গতিকে আপোনালোকে সাজু হওক, বহুত বেছি ভাল কথা হয়। লগতে এক্সাম ডেট আৰু লগতে এডমিট কাৰ্ডৰ ডেটটো ইয়াত সুন্দৰকৈ উল্লেখ কৰিছে। চাওক আপোনালোকে, এইটো হৈছে এডমিট কাৰ্ড অক্টোবৰ 2026, ডেট অফ এক্সামিনেশ্যন নৱেম্বৰ 2026। চ' টাৰ্গেট লৈ পঢ়ক, বহুত ভাল হ'ব। আৰু 100টা মক টেষ্ট আমাৰ পৰা ল'ব বিচাৰিলে ADৰ কাৰণে ল'ব পাৰিব। লগতে DSSৰ 50টা মক টেষ্ট 150 ৰুপিছত ল'ব পাৰিব। জেনেৰেল ইণ্টেলিজেঞ্চ আৰু ৰিজনিং ইয়াতে আপোনালোক কি থাকিব, একেবাৰে চিলেবাছ মেনশ্যন কৰি দিছে। গতিকে পঢ়াৰ কোনো আপোনাৰ চিলেবাছ বিচাৰি অসুবিধা নহয়, কাৰণ ইয়াৰ চিলেবাছৰ মতে আপোনালোকে এক্সামটোত পেপাৰটো কাটে। লগতে জেনেৰেল এৱাৰনেছৰ ইণ্ডিয়ান হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান ইকনমি, লগতে জেনেৰেল ছায়েন্স, কাৰেণ্ট এফেয়াৰ, নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল এণ্ড ডিফেন্স ৰিলেটেড নিউজ, যিখিনি আমাৰ ADৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট হয়। আৰু নিউমাৰিকেল এপ্টিটিউড, নাম্বাৰ ছিষ্টেম, চিম্প্লিফিকেশ্যন, পাৰ্চেণ্টেজ, প্ৰফিট এণ্ড লছ, ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যন, টাইম এণ্ড ৱৰ্ক, টাইম এণ্ড ডিষ্টেঞ্চ এণ্ড ডাটা ইণ্টাৰপ্ৰিটেশ্যন। লগতে ইংলিছৰ কাৰণে গ্ৰামাৰ, ভকেবুলাৰী, চেণ্টেঞ্চ ষ্ট্ৰাকচাৰ, লগতে চিনোনিয়ামছ, এণ্টনিয়ামছ, কম্প্ৰিহেনশ্যন, লগতে স্পটিং অফ এৰৰ্ছ। গতিকে গম পালে ADৰ চিলেবাছৰ লিখা ছেম হয়। চ' আপোনালোকে আহক। আৰু মই ইয়াতে CMৰ ফটো কিয় দিলোঁ, কাৰণ আপোনালোকে জানে যে CMৰ ফটো দিলে আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে তেতিয়াহে চায়, কাৰণে অসম ৰিক্ৰুইটমেণ্ট হয় নেকি বুলি মই সঁচা কথাটো কৈছোঁ। কিন্তু এইটো এটা ভাল অপৰচুনিটি হয়। লগতে যিসকলে ফিজিকেল ইফিচিয়েঞ্চি হ'ব তেওঁলোকৰ 1.6 কিলোমিটাৰ ৰাণ হ'ব, মানে 6 মিনিটত 1.6 কিলোমিটাৰ ৰানিং কৰিব কোন নোৱাৰা আছে? সকলোৱে পাৰিব, ৰানিংটো কভাৰ কৰিব পাৰিব। লগতে ইয়াতে বিম থাকিব, মানে পুল আপছ থাকিব, যিটো 6 পুল আপছ হ'ব। আৰু লগতে 9 ফিট ডিটছ হ'ব, যিটো কোৱালিফাইৰ কাৰণে, আৰু জিগজেগ বেলেঞ্চ থাকিব কোৱালিফাইৰ কাৰণে। বাকীকেইটা এক্সামত আপোনালোকৰ ফিজিকেল ইফিচিয়েঞ্চি নহয়, যিকেইটা মই ক'লোঁ আপোনালোকক, যে জুনিয়ৰ অফিচ এছিষ্টেণ্ট, মাল্টিটাস্কিং ষ্টাফ, মেটেৰিয়েল এছিষ্টেণ্ট। গতিকে এইকেইটা পোষ্টৰ কোনো ধৰণৰ ফিজিকেল ইফিচিয়েঞ্চি নহয়। আৰু ইয়াতে সবিশেষ মেনশ্যন কৰি দিছে, নটিফিকেশ্যনখন অলপ ভিজিবলটো অসুবিধা হয়, বাট এইটো কমপ্লিটলি অফিচিয়েল নটিফিকেশ্যন হয়। অ'কে, আৰু এইখিনি আছিলে ইনফৰমেশ্যন। বাকী আপোনালোকে এপ্লাই কৰিব পাৰিব কিমান তাৰিখে? এপ্লাই কৰিব পাৰিব 24 তাৰিখে। মই ডেছক্ৰিপশ্যনত লিংক দিম, আপুনি যদি 24 আগষ্টত ভিডিঅ'টো চায়। বাকী বহুত ভাল কথা হয়, ADৰ আগত আপুনি এটা পোষ্ট লাগে। চ' যিকোনো চাকৰি হ'লেও যাতে চিলেকশ্যন ল'ব পাৰি, সেইটোৱে সকলোৱে মনত প্ৰশ্ন। চ' এইটো আছিলে সুবিধা। যদি আপুনি ভাবে যে নৱেম্বৰত এক্সাম এটা দিম, ADৰ প্ৰিপাৰেশ্যনটো মেইনটেইন হৈ থাকিব, গতিকে ইয়াতো মই প্ৰিপাৰেশ্যনটো কৰি থাকিব পাৰিম। চ' আহক আপোনালোকে এপ্লাই কৰিব। ভিডিঅ'টো ইমানেই ইনফৰমেশ্যন আছিলে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।